গুড মৰ্ণিং লিডাৰ্ছ মই প্ৰফেশ্যনেল হেল্থ কোচ জোৰাণ আলী আপোনালোকৰ মাজত আছোঁ। আজিৰ আলোচ্য বিষয়বস্তু হ'ল বন্ধুসকল যে আমি এনেকুৱা এটা বিষয়বস্তু লৈ পেলাই আলোচনা কৰি আছোঁ। দিছ ইজ এ কাইণ্ড অফ ইনফৰমেশ্যন এণ্ড দিছ ইজ এ কাইণ্ড অফ মটিভেশ্যন। চ' বন্ধুসকল, দ্য ইগল মটিভেশ্যন। আমি ইগলৰ পৰা বহুত কথাই জানিবলৈ বা বুজিবলৈ বা শিকিবলৈ আছে। চ' ইগল এনেকুৱা এটা প্ৰাণী নাইবা চিলনী এনেকুৱা এটা প্ৰাণী যাৰ পৰা আমি বহুত কথাই জানিব পাৰোঁ নাইবা শিকিবলগীয়া আছে। চ' ইগল মটিভেশ্যনে আমাক জীৱনৰ খোজত আগবাঢ়ি যোৱাত সহায় কৰিব। বন্ধুসকল, দ্য ইগল ডাজ নট স্কেপ দ্য ষ্ট্ৰম। আমি জানো যে এই পৃথিৱীত কি আহে, ধুমুহা আহে। এই ধুমুহাক চাই পেলাই ইগলে কেতিয়াও ধুমুহাৰ আগত হাৰ নামানে। পৃথিৱীৰ আন যিমানবোৰ পশু পক্ষী আছে তেওঁলোকে ধুমুহাৰ আগত কি মানে হাৰ মানে, কিন্তু ইগল এনেকুৱা এটা চৰাই বা চিৰিকটি যিয়ে ধুমুহাৰ আগত কেতিয়াও হাৰ নামানে। যেতিয়া পৃথিৱীত ধুমুহাৰ আগমন হয় তেওঁলোকে আগতে ইয়াৰ ইনফৰমেশ্যন গম পাই যায়। চ' ধুমুহা অহাৰ আগতে এই ইগলটোৱে আকাশৰ ফালে এনেকুৱা তীব্ৰ গতিত উঠি যায় যে এই পৃথিৱীত ধুমুহা আহি তছ নছ কৰি গছ বৃক্ষ তৰুলতা সকলোকে কি কৰি দিয়ে, তছ নছ কৰি দিয়ে। অন দ্য আদাৰ হেণ্ড, সেই সময়ত ইগলে ধুমুহাৰ লগত কি কৰে, ধেমালি কৰে। চ' বন্ধুসকল, যে আমাৰ জীৱনত বহুতে কি আহিব, ধুমুহা আহিব। সেই ধুমুহাক আমি কেনেকৈ ইয়াক হাঁহি আৰু হেলা ৰঙে ল'ব পাৰোঁ নাইবা তাক আমি কেনেকৈ ফেচ কৰিব পাৰোঁ, এয়ে হ'ব আমাৰ জীৱনৰ লগত এনেকুৱা হৈয়ে থাকিব। তাক আমি কেনেকৈ চেলেঞ্জ কৰিব পাৰোঁ, দ্যাট ইজ দ্য অৰিজিনেল ফেক্ট। চ' বন্ধুসকল, এই ইগলে আমাক বহুত নীতি শিকাই দিয়ে যে যেতিয়াই তেওঁ পৃথিৱীত এই ধুমুহাৰ আগমনৰ কথা গম পায় তেতিয়া ইগলে কি কৰে, এই পৃথিৱীৰ পৰা বহুত ওপৰলৈ গুচি যায় আৰু ধুমুহাৰ ওপৰেদি গৈ পেলাই ই এনেকুৱাভাৱে আকাশখন বিচৰণ কৰি ফুৰে যে ধুমুহাই অকণো টাচ কৰিব নোৱাৰিলে। তেতিয়া বন্ধুসকল, ধুমুহাই rises above it and fly higher, see further and the sky will be yours. ইগলে এনেকুৱা ভাবি লয় এই আকাশখন মোৰ, মুক্ত মনে মই যি ইচ্ছা সেই জাগালৈকে যাব পাৰোঁ। চ' বন্ধুসকল, আমাৰ জীৱনতো কি আহে, ধুমুহা আহে। এই ধুমুহাক চাই পেলাই আমি কেতিয়াও হাবাথুৰি খাব নালাগে। জীৱন থাকিলে তাতে কি থাকিব, উঠা নামা থাকিব আৰু তাতে ধুমুহা থাকিব। সেই ধুমুহাক চাই পেলাই আমি কেতিয়াও ভয় খাব নালাগে। চ' বন্ধুসকল, ইয়াৰ পিছত আৰু এটা পইণ্ট আপোনালোকৰ মাজত দাঙি ধৰিবলৈ নথৈ আনন্দিত হ'ব আপোনালোকে শুনি পেলাই যে ষ্ট্ৰেংথ ইজ নট উইল্ড ইন ইজি মুভমেণ্ট, ইট ইজ শ্বেপড উইথ ইউ পুশ থ্ৰু এডভাৰ্চিটি এণ্ড ৰিফিউজ টু গিভ আপ। চ' বন্ধুসকল, এই কথাটোৱে বহুতখিনি কথা আমাক অনুপ্ৰেৰণা দিব বিচাৰিছে যে ষ্ট্ৰেংথ ইজ নট উইল্ড ইন ইজি মুভমেণ্ট। আমি সহজভাৱে শক্তিক কেতিয়াও আমি কি কৰিব নোৱাৰোঁ, সৃষ্টি কৰিব নোৱাৰোঁ নাইবা আমি বুইল্ড কৰিব নোৱাৰোঁ। ইট ইজ শ্বেপ, ইয়াক কি দিয়া যায়, আপোনাৰ মাজত প্ৰত্যেক ব্যক্তিৰ মাজত কি থাকে, শক্তি থাকে। সেই শক্তিটোক আমি কেনেকৈ শ্বেপ দিব পাৰোঁ, তাক কেনেকৈ আমি গঢ় দিব পাৰোঁ, এইটো হ'ব পাৰে আপোনাৰ বৌদ্ধিক শক্তি, এইটো হ'ব পাৰে আপোনাৰ শাৰীৰিক শক্তি, এইটো হ'ব পাৰে আপোনাৰ মানসিক শক্তি, এইটো হ'ব পাৰে আপোনাৰ টেলেণ্ট শক্তি, এইটো হ'ব পাৰে আপোনাৰ বাগ্মিতা শক্তি, এইটো হ'ব পাৰে আপোনাৰ ঈশ্বৰ ভগৱানে কোনোবা নহয় কোনোবা এটা শক্তিটো মানুহক দিছে। সেই শক্তিটোক যেতিয়া আমি চিনি পাম, সেই শক্তিটোক যেতিয়া আমি শ্বেপ দিম, তাক যেতিয়া আমি গঢ় দিম, তেতিয়া আমি সেই শক্তিটো লৈ পেলাই আমি এই পৃথিৱীত আগবাঢ়ি যাব পাৰিম। ঈশ্বৰে দেওতে আমাক কেতিয়াও কমজোৰি নাই বা কমকৈ দিয়া নাই। প্ৰত্যেকজন ব্যক্তিকে এটা হ'লেও মানে কি দিছে, কোৱালিটি দিছে। সেই কোৱালিটিটোক আমি কেনেকৈ তাক শ্বেপ দিব পাৰোঁ, সেই শক্তিটোক কেনেকৈ আমি কনভাৰ্ট কৰিব পাৰোঁ। চ' এইটো কোৱা হ'ব যে আমি তাক strength is not willed in easy moment, it is shaped with you push through
এডভাৰ্চিটি এণ্ড ৰিফিউজ টু গিভ আপ। আমি জীৱনত কেতিয়াও হাৰ মানিব নালাগিব আৰু আমি জীৱনত কেতিয়াও এৰি দিবলৈ শিকিব নালাগিব। আমি যেতিয়া এৰি নিদিওঁ বুলি ক'ম, আমি যেতিয়া ফাৰ্ম ডিটাৰমিনেশ্যন কৰিম, য়েছ আই কেন ডু, য়েছ আই হেভ দ্য কেপাচিটি, য়েছ ইট ইজ ইজি ফৰ মি, আই কেন ডু ইট, এভৰি চেলেঞ্জ ইজ ফেচড বাই মি, মই বা আপুনি ফেচ কৰাৰ ক্ষমতা যেতিয়া আপুনি ডিটাৰমাইন কৰি ল'ব, দেন নাথিং ইজ ইম্পচিবল। চ' প্ৰত্যেকটো বস্তু, পৃথিৱীৰ সকলো বস্তুৱে আমাৰ কাৰণে কি হ'ব, সহজ আৰু সৰল হৈ যাব। চ' দিছ টু মটিভেশ্যন গিভ ইউ এনকাৰেজ টু আণ্ডাৰষ্টেণ্ড। আমি ইগলৰ পৰা শিক্ষা ল'লোঁ আৰু আমাৰ ষ্ট্ৰেংথ কি, এই ষ্ট্ৰেংথক আমি কেনেকৈ আমি আমাৰ জীৱনত ইউটিলাইজ কৰিব পাৰোঁ। যেনেকৈ ইগলৰ ভিতৰত শক্তি লুকাই থাকে, সেই শক্তিটো কেনেকৈ ইগলে কনভাৰ্ট কৰিলে আৰু ধুমুহাৰ লগত যুদ্ধ কৰি আকাশত বিচৰণ কৰি ফুৰিলে, এয়াই হ'ব ইগলৰ শক্তি। চ' আশা ৰাখিছোঁ আপোনাৰ মোৰ মাজত, সকলোৰে মাজত এনেকুৱা শক্তি আছে। এই শক্তিটোক আমি কেনেকৈ কামত লগাব পাৰোঁ আৰু কেতিয়াও আমি নেগেটিভ চিন্তাধাৰা কৰিব নালাগে আৰু কেতিয়াও আমি নেটৱৰ্কত ফেইল হ'ম বুলিও কেতিয়াও ভাবি ল'ব নালাগে। চ' বন্ধুসকল, দিছ ইনফৰমেশ্যন উইল গিভ ইউ এনকাৰেজমেণ্ট এণ্ড হোপ ডেট মই প্ৰফেশ্যনেল হেল্থ কোচ জোৰাণ আলীয়ে আজি এইখিনি কৈ পেলাই আপোনালোকৰ পৰা বিদায় লৈছোঁ। থেংক ইউ লিডাৰ্ছ।